Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু অংকুৰা নায়াৰ্ছ একাডেমি আমি 1 মাৰ্চৰ পৰা এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছিলো যোনটো সিৰিজত আমি এপিএসসি সিসিই নহলে এপিএসসি আন্ডাৰত হোৱা সকলো ধৰণৰ ডিপাৰ্টমেন্ট এক্সামৰ আমি পিআইকিউবোৰ ডিসকাস কৰিছিলো মোটিভ কি আছিল এই সিৰিজটোৰ যে আমি যোনখিনি কোৱেশ্চন কনসেপচুৱেলি অকমান চ্যালেঞ্জিং আহে হেখিনি আমি অলপ এনালাইসিস কৰো আমি আৰু ট্রাই কৰো এপিএসসি কেনেকে ট্ৰিক কৰিব চেষ্টা কৰে যাতে ফিউচাৰত যদি মানে তো আহিবই দিয়কচোন যদি হেনুকা ধৰণৰ কোৱেশ্চন আহে আমি আৰামছে এটো এনালাইসিস কৰি ডিকোড কৰিব পাৰো সো এতিয়ালৈকে আমি 6টা ক্লাস কৰিলো নহয় জানো 7টা ক্লাস কৰিলো আজি 8 নম্বৰটো ক্লাস আশা কৰো আপোনালোকে অলৰেডি যিমান কিটা ক্লাস দিছো ভাল পাইছে আজি ক্লাসটো আপোনালোকে ভাল পাব কাৰণ আজি আমি আকৌ পলিটি এটা কোৱেশ্চন লৈ আছো পলিটি কোৱেশ্চনটো আজি অলপ ইম্পৰ্টেন্ট হয় কাৰণ কনস্টিটিউশনাল এমেন্ডমেন্ট বিলৰ কথা আছে আহকচোন আমি ক্লাসটো ষ্টাৰ্ট কৰো ঠিক আছে সো আজি কোৱেশ্চনটো খুদিছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট এবাউট আ কনস্টিটিউশনাল এমেন্ডমেন্ট বিল ইন ইন্ডিয়া তাৰ অপচন কিটা দিছে প্ৰথম অপচনটো হল a bill seeking to amend the constitution of India requires a prior recommendation of the president of India it was option 1 option 2 hole a constitutional amendment bill must be passed by both the Lok Sabha and Rajya Sabha separately by a special majority and there is no provision for joint sitting it was option 2 and option 3 to hole when such a bill is duly passed and presented to the President of India, it is obligatory for the President of India to give his assent. So, এই কোৱেশ্চনটো কিহৰ বিষয় আছে কনস্টিটিউশনাল এমেন্ডমেন্ট বিল কিন্তু এই কথাটো জানাৰ আগত আপোনালোকে বিল মানে কি হয় জানেনে বিল আৰু এক্টৰ মাজত ডিফাৰেন্সটো জানেনে বিল মানে কি হয় ৰব বিল মানে কি হয় বিল এখন এনেকুৱা এখন যোনটো এক বনিবলৈ গৈ আছে কিন্তু বিলখন ইতিয়ালৈকে এক বনাই বিল এখন এক কিতিয়া বনে যেতিয়া প্ৰেসিডেন্টৰ এসেন্ট পায় প্ৰেসিডেন্টৰ এসেন্ট কিতিয়া পায় যেতিয়া আমাৰ ৰাজ্যসভা হওক বা লোকসভা হওক বা যেনেকুৱা ধৰণৰ বিল হওক যোনটো সদনত প্ৰস্তুত কৰে কিছুমানত দুইটা সদনৰ হেৰি লাগে দুইটা সদনৰ পৰা পাৰমিশন লাগে নহলে কিছুমানত এটা সদনৰ পৰা পাৰমিশন লাগে যদি দুইটা সদনৰ পৰা পাৰমিশন পায় বিলখনৰ হিচাপত যদি বিলখন পাস হয় প্ৰেসিডেন্টে এসেন্ট দি দিয়ে সো হেখন এক বনে সো কি বুজিলা আপুনি বিল মানে হল যোনটো একদম ইনিশিয়াল ফেজটো কিবা এটা প্ৰপোজালৰ একদম ইনিশিয়াল ফেজটো আৰু এক মানে একদম লাষ্ট ফেজটো যত মানে বিলখন এক বনিলে ল বনিলে বুজি পালে বিল আৰু এক্টৰ ডিফাৰেন্সটো বুজি পালে এতিয়া আমি চাও বিল কেটা টাইপৰ আছে একদম পোন প্ৰথমত আমি শিকিম অৰ্ডিনাৰী বিল কি হয় অৰ্ডিনাৰী বিল এখন একেবাৰে সিম্পল বিল হয় যোনখন বিলত মানি ৰিলেটেড বস্তুবিলাক আৰু মানি ৰিলেটেড বস্তু লগতে আপোনাৰ হেৰি বস্তুবোৰ নাথাকে মানি ৰিলেটেড নাথাকে আৰু কনস্টিটিউশনাল এমেন্ডমেন্টৰ কথা নাথাকে হেখিনিকে কি বুলি কোৱা যায় এমেন্ডমেন্টৰ কথা নাথাকে হেখিনিকে কোৱা যায় অৰ্ডিনাৰী বিল মানে এপাৰ্ট ফ্ৰম মানি ৰিলেটেড থিংস এণ্ড কনস্টিটিউশনাল এমেন্ডমেন্ট বিল all those bill which are related to general affairs are known as ordinary bill বুজি পালে মানে যোনখন বিলত মানে মানি ৰিলেটেড কথা নাথাকে বা কনস্টিটিউশনখন এমেন্ড কৰা কথা নাথাকে এখন বিলে হল অৰ্ডিনাৰী বিল এটা কথা হল অৰ্ডিনাৰী বিলখন কোনে দিব পাৰে যোনে দিব পাৰে এজন এমপি দিব পাৰে নহলে এজন প্ৰাইভেট ইন্ডিভিজুৱেলও দিব পাৰে ক'ত দিব পাৰে আইদাৰ লোকসভাটো দিব পাৰে নহলে ৰাজ্যসভাটো দিব পাৰে মনত ৰাখিব এমপিও দিব পাৰে প্ৰাইভেট ইন্ডিভিজুৱেলও দিব পাৰে ঠিক আছে কোনে দিব পাৰে ৰাজ্যসভাও দিব পাৰে লোকসভাটো মানে ৰাজ্যসভাটো দিব পাৰে লোকসভাটো দিব পাৰে ঠিক আছে তাৰ পিছত ইয়াত জইন্ট সেশন লাগে নে হয় লাগে ইয়াত যদি কিবা ডেডলক আহি যায় কি দুইটা ফালৰ পৰা বিলখন হেৰি হৈ যায় তেতিয়া জইন্ট সেশন ইজ এলাউড মানে জইন্ট সেশন এলাউড হয় লগতে প্ৰেসিডেন্টক প্ৰথমতে সুধি পেলাই দিব লাগে নেকি প্ৰেসিডেন্টৰ প্ৰায়ৰ পাৰমিশন নেলাগে prior permission is not needed prior permission of president is not needed এতিয়া কথা হল ধৰি লওক লোকসভাটো অৰ্ডিনাৰী বিলখন পাস হৈ গল ৰাজ্যসভাটো পাস হৈ গল এতিয়া প্ৰেসিডেন্টৰ ওচৰলৈ গল ঠিক আছে প্ৰেসিডেন্টৰ ওচৰলৈ গল তো প্ৰেসিডেন্টে কি কৰিব পাৰে প্ৰেসিডেন্টৰ তিনটা অপচন থাকে হয় এসেন্টটো দিব পাৰে নহলে উইথহেল্ড কৰিব পাৰে নহলে ৰিটাৰ্ণ কৰিব পাৰে সো প্ৰেসিডেন্টৰ হাততো তিনিটা অপচনে থাকে বুজি পালে না এখন অৰ্ডিনাৰী বিল কাক কয় এতিয়া আমি আহো আপোনাৰ মানি বিললৈ সেকেন্ডটো কি হয় মানি বিল হ'ব মানি বিল আৰু আমি মানি বিলৰ আৰ্টিকেল কিমান হয় 110 মনত ৰাখিব 110
এখন বিল অৰ্ডিনাৰী বিল নে মানি বিল কোনে ডিচাইড কৰে? সেইটো ডিচাইড কৰে লোকসভা স্পীকাৰে। মনত ৰাখিব, লোকসভা স্পীকাৰেহে ডিচাইড কৰে এখন বিল মানি বিল হয় নে নহয়। এইটো মনত ৰাখিব, মই ৰঙা চিনেদি হাইলাইট কৰিছোঁ। এখন বিল মানি বিল হয়নে অৰ্ডিনাৰী বিল হয় এইটো কোনে ডিচাইড কৰে? লোকসভা স্পীকাৰে ডিচাইড কৰে। প্ৰায়ৰ আৰু মানি বিলখন ক'ত ইণ্ট্ৰডিউচ কৰিব পাৰে? মানি বিলখন অকল লোকসভাত ইণ্ট্ৰডিউচ কৰিব পাৰে। ক'ত পাৰে? অকল লোকসভাত, ৰাজ্যসভাত নোৱাৰে। মনত থাকিলে অকল লোকসভাত পাৰে। হ'ব, এতিয়া কথাটো হ'ল মানি বিল এখন যেতিয়া লোকসভাত আমি প্ৰেজেণ্ট কৰিব, আমি মানে যোনে মিনিষ্টাৰে প্ৰেজেণ্ট কৰিব, তেতিয়া প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন লাগেনে? প্ৰায়ৰ পাৰ্মিশ্যন অফ প্ৰেচিডেণ্ট ইজ নিডেড। প্ৰায়ৰ পাৰ্মিশ্যন অফ প্ৰেছ ইজ নিডেড। বুজি পালানে? প্ৰায়ৰ পাৰ্মিশ্যন লাগে। মানি বিল এখন আমি যদি প্ৰেজেণ্ট কৰিব যাওঁ লোকসভাত, তো প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন ইজ নিডেড। বুজি পালে? আশা কৰোঁ বুজি পালে। এতিয়া কথা হ'ল লোকসভাত আমি প্ৰস্তুত কৰোঁ, মানে লোকসভাত আমি প্ৰেজেণ্ট কৰোঁ। ৰাজ্যসভাৰ ৰোল কি আছে? ক'ব গ'লে ৰাজ্যসভাৰ মানি বিলত বৰ এটা একো ৰোল নায়েই। কাৰণ ৰাজ্যসভাই না এমেণ্ড কৰিব পাৰে না ৰিজেক্ট কৰিব পাৰে। এখন মানি বিল ৰাজ্যসভাই না এমেণ্ড কৰিব পাৰে না ৰিজেক্ট কৰিব পাৰে। জাষ্ট ৰাজ্যসভাই 14 দিনৰ ভিতৰত, ধৰি লওক লোকসভাৰ পৰা ৰাজ্যসভালৈ যেতিয়া বিলখন গ'ল, 14 দিনৰ ভিতৰত, 14 দিনৰ উইদিন 14 ডেইজ কি কৰিব পাৰে? মানি বিলখন 14 ডেইজৰ ভিতৰত লোকসভাক ছাজেশ্যন দিব পাৰে। কি কৰিব পাৰে? ছাজেশ্যন দিব পাৰে খালি। আৰু ইট ইজ ট'টেলি আপ টু লোকসভা কি লোকসভাই ছাজেশ্যনখিনি মানিব নে নামানে। কাৰণ ৰাজ্যসভাৰ ৰোল আমাৰ মানি বিলত প্ৰায় নোহোৱাৰ নিচিনাই। চ' এমেণ্ডো কৰিব নোৱাৰে, ৰিজেক্টো কৰিব নোৱাৰে। খালি পাৰে উইদিন বিলখন অহা 14 ডেজৰ ভিতৰত ছাজেষ্ট কৰিব পাৰে। তাকো লোকসভাৰ লগত কথা, মানিব বিচাৰিলে মানিব, নিবিচাৰিলে নামানে। বুজি পালে? এইখিনি কথা হ'ল। এতিয়া যেতিয়া মানি বিল এখন প্ৰেচিডেণ্টৰ ওচৰলৈ যায়, প্ৰেচিডেণ্টে কি কৰিব পাৰে? প্ৰেচিডেণ্টে হয় এছেণ্ট দিব পাৰে, নহ'লে উইথহেল্ড কৰিব পাৰে, কিন্তু ৰিটাৰ্ণ কৰিব নোৱাৰে। মনত ৰাখিব, ৰিটাৰ্ণ কৰিব নোৱাৰে। ক্লিয়াৰ নে? ৰিটাৰ্ণ কৰিব নোৱাৰে। ঠিক আছে, এতিয়া আহিলোঁ আমি দুখন বিল শিকিলোঁ আমি। এতিয়া আহিল মেইন, আমি আজিৰ প্ৰশ্নটোৰ মেইন বিলখন, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল। ঠিক আছে নে? কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল। এইখন বিল আনিব হ'লে আৰ্টিকেল 368 লাগে। কি লাগে? আৰ্টিকেল 368 দি আনিব পাৰি। ঠিক আছে নে? আৰু এইখন বিল কেনেকুৱা ধৰণৰ বিল জানেনে? য'ত আমাৰ কনষ্টিটিউশ্যনখন চেঞ্জ কৰিবলৈ যোনখিনি এমেণ্ডমেণ্ট অনা হয় সেইখিনি কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল বুলি কয়। মানে যোনখিনি বিল আমাৰ কনষ্টিটিউশ্যনত কিবা ধৰণৰ চেঞ্জেছ আনিব হ'লে যোনখিনি বিল অনা হয় সেইখিনি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল বুলি কোৱা হয়। ঠিক আছে, বুজি পাইছে? এতিয়া এইখন বিল ক'ত আনিব পাৰে? লোকসভাত নে ৰাজ্যসভাত? দুইটাতে পাৰে। লোকসভাতো পাৰে, ৰাজ্যসভাতো পাৰে। ঠিক আছে, লোকসভাতো পাৰে, ৰাজ্যসভাতো পাৰে। মনত ৰাখিব, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল আমি লোকসভাতো ইণ্ট্ৰডিউচ কৰিব পাৰে, ৰাজ্যসভাতো ইণ্ট্ৰডিউচ কৰিব পাৰে। মনত থাকিব, প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন লাগে নেকি? প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন নালাগে। এখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল মানে লোকসভা বা ৰাজ্যসভাত প্ৰেজেণ্ট কৰিবৰ কাৰণে প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন নালাগে। মনত থাকিব, প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন নালাগে। আৰু যোনখন বিল আহিব, ধৰি লওক লোকসভাত আনিলে লোকসভায়ো ছেপাৰেটলি পাছ কৰিব লাগিব, ৰাজ্যসভায়ো ছেপাৰেটলি পাছ কৰিব লাগিব। ঠিক আছেনে? এনেকুৱা নহয় কি অকল এজেগাত পাছ হ'ব লাগিব, দুই জেগাতে পাছ হ'ব লাগিব। মানে লোকসভায়ো ছেপাৰেটলি পাছ কৰিব লাগিব, ৰাজ্যসভায়ো ছেপাৰেটলি পাছ কৰিব লাগিব। বুজি পালে? আৰু এটা বহুত বেছি ইম্পৰ্টেণ্ট কথা, ইয়াত জইণ্ট ছেশ্যনৰ প্ৰভিজনে নাই। জইণ্ট ছেশ্যনৰ প্ৰভিজন নাই। কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলত জইণ্ট ছেশ্যনৰ প্ৰভিজন নাই। চ' জইণ্ট ছেশ্যন হ'বই নোৱাৰে। যদি ডেডলক হৈছে, বিলখন আকৌ ডেড হৈ যাব। বুজি পালেনে? কিন্তু জইণ্ট ছেশ্যন নহয়। অৰ্ডিনেৰী বিলত যেনেকৈ জইণ্ট ছেশ্যন হৈছিলে, ইয়াত জইণ্ট ছেশ্যন নহয়। এইখিনি বুজি পালে? আৰু এটা কথা, এতিয়া এখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল পাছ হ'বৰ কাৰণে কি মেজৰিটি লাগে? স্পেচিয়েল মেজৰিটি লাগে। কি লাগে? স্পেচিয়েল মেজৰিটি। এতিয়া স্পেচিয়েল মেজৰিটিনো কি হয়? স্পেচিয়েল মেজৰিটি মানে কি জানেনে? তাত দুটা মেজৰিটি থাকে, টোটেল মেজৰিটি প্লাছ
2/3 অফ প্ৰেজেণ্ট এণ্ড ভোটিং। বুজি পালেনে? যদিও বুজি পোৱা নাই মই বুজাই দিছোঁ। চাওক, মানে যেতিয়া এখন কনষ্টিটিউশ্যনেল বিল পাছ হ'ব লাগে তেতিয়া এই দুটা মেজৰিটি, এই দুইটা কণ্ডিশ্যন ফুলফিল হ'ব লাগিব, আৰু এইটোকে কয় স্পেচিয়েল মেজৰিটি। এতিয়া টোটেল মেজৰিটি মানে কি? চাই লওক, আমাৰ বৰ্তমান লোকসভাত কেইখন আসন আছে? বৰ্তমান লোকসভাত ধৰি লওক 545খন আসন আছে। চ' ইয়াৰ মেজৰিটি কিমান হ'ব? আমি যদি 545 ডিভাইড বাই 2 কৰোঁ, 272 পইণ্ট চামথিং হ'ব, নহয় জানো? মানে ধৰি লওক আমাৰ লোকসভাৰ মেজৰিটি কিমান? 273। চ' এখন বিল পাবলৈ হ'লে মিনিমাম 273টা য়েছ পাব লাগিব। এখন কনষ্টিটিউশ্যনেল বিল পাবলৈ হ'লে মিনিমাম 273টা য়েছ পাব লাগিব। লগতে 2/3 কণ্ডিশ্যনটোনো কি? ধৰি লওক কৈছে কি 2/3 প্ৰেজেণ্ট এণ্ড ভোটিং। ধৰি লওক এইটোতো টোটেল কেপাচিটি। প্ৰেজেণ্ট ধৰি লওক আজিৰ দিনটোত লোকসভাত 450জন প্ৰেজেণ্ট আছে। কেইজন আছে? 450জন। চ' 450জনৰ 2/3 কিমান হ'ব? 450 ধৰি লওক কিমান হ'ল? 300, হয়নে? 300। চ' মিনিমাম 300ও য়েছ দিব লাগিব। বুজি পালেনে? এতিয়া কথাটো এনেকুৱা হ'ল, 273টা আছে, 300টো ফুলফিল নহ'ল, তেতিয়া বিলখন পাছ নহ'ব। চ' যদিও আপুনি বস্তুটো বুজক, যদিও টোটেল মেজৰিটি 273, কিন্তু ইয়াত 300হে হৈ আছে, কাৰণ দুইটা কণ্ডিশ্যন ফুলফিল হ'ব লাগিব। চ' 300টো পাব লাগিব, 273ও পাব লাগিব। চ' একেকেইজন মানুহে জানো ভোট নকৰিব? চ' এই কণ্ডিশ্যনটোত যদি 450টা আজিৰ দিনটোত লোকসভাত প্ৰেজেণ্ট আছে, চ' মিনিমাম 300 পাব লাগিব। বুজি পালেনে আপোনালোকে? চ' মই কি ক'লোঁ আপোনালোকক? লোকসভাত এখন কনষ্টিটিউশ্যনেল বিল, লোকসভা বা ৰাজ্যসভাত এখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল পাছ হ'ব কাৰণে স্পেচিয়েল মেজৰিটি লাগে। স্পেচিয়েল মেজৰিটিত আকৌ দুটা কণ্ডিশ্যন আছে, টোটেল মেজৰিটি আৰু লগতে 2/3 অফ প্ৰেজেণ্ট এণ্ড ভোটিং। দুইটা কণ্ডিশ্যন যেতিয়া ফুলফিল হ'ব তেতিয়া এখন কনষ্টিটিউশ্যনেল বিল সদনৰ পৰা পাছ হৈ প্ৰেচিডেণ্টলৈ যাব। আৰু ইট ইজ অব্লিগেটৰী ফৰ দ্য প্ৰেচিডেণ্ট টু পাছ দ্য বিল। মানে কি কৰিব লাগিব? মানে প্ৰেচিডেণ্টে বিলখন পাছ কৰিব লাগিব। যেতিয়া এখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল প্ৰেচিডেণ্টলৈ ওচৰলৈ যাব, প্ৰেচিডেণ্টে এখন এছেণ্ট দিবই লাগিব, মানে এখন পাছ কৰাবই লাগিব। ঠিক কুৱেশ্যনটোত। চ' কুৱেশ্যনটোত সুধিছে কি? আ বিল ছিকিং টু এমেণ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিকুৱাৰ্ছ প্ৰায়ৰ পাৰ্মিশ্যন অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। মই কৈছিলোঁ নহয়, কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিলত প্ৰেচিডেণ্টৰ প্ৰায়ৰ পাৰ্মিশ্যন নালাগে। চ' দিছ ইজ ৰং। বুজি পালেনে? চ' প্ৰথম অপশ্যনটো ৰং, 1 to ৰং। ঠিক আছে, মই এইটো কাম কৰা নাই বাৰু, ঠিক আছে, হ'ব বাৰু। তাৰপিছত আ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল মাষ্ট বি পাছ বাই বোথ দ্য লোকসভা এণ্ড ৰাজ্যসভা ছেপাৰেটলি। মই কৈছিলোঁ নে, লোকসভা আৰু ৰাজ্যসভাই দুইটা ছেপাৰেটলি পাছ কৰিব লাগিবই। আৰু কিহেদি কৰিব লাগিব? বাই স্পেচিয়েল মেজৰিটি। মই কৈছিলোঁ স্পেচিয়েল মেজৰিটি মানে কি? টোটেল আৰু 2/3 প্ৰেজেণ্ট এণ্ড ভোটিং। লগতে দেয়াৰ ইজ ন' প্ৰভিজন ফৰ জইণ্ট চিটিং। সেইটোও হয়, মই কৈছিলোঁ আপোনালোকক, হয়নে? চ' এতিয়া থাকিল কি? থাৰ্ড অপশ্যনটো, when such a bill is duly passed and president, it is obligatory for the president to give his assent. একদম সঁচা কথা, প্ৰেচিডেণ্টে এছেণ্ট দিবই লাগিব, নিদিয়াকৈ থাকিব নোৱাৰে। চ' অপশ্যন 1টো ভুল, অপশ্যন 2টো ৰাইট, অপশ্যন 3টো ৰাইট। চ' এনচাৰটো কোনটো হ'ব? অপশ্যন বি। বুজি পালেনে আপোনালোকে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল? যদিও বুজা নাই, ভিডিঅ'টো 2বাৰ চাব, 3বাৰ চাব, ৰিপিটেডলি চাব, এবাৰ দুবাৰ গুগল চাৰ্চ কৰিব, আপোনালোকে ভিডিঅ'টো বহুত বেছি ভালকৈ বুজি পাই যাব। লগতে আৰু যোনখিনি বাকী বিল আছে, ধৰি লওক ফাইনেন্সিয়েল বিল টাইপ 1, ফাইনেন্সিয়েল বিল টাইপ 2, সেইখিনি বিল মই আপোনালোকক পৰৱৰ্তী ক্লাছত যেতিয়া পাৰ্লিয়ামেণ্ট চেপ্টাৰটো বুজাম, আপোনালোকক বহুত একদম ভালকৈ বুজাম। আপোনালোকে আজি যেনেকৈ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল বুজাইছোঁ, আপোনালোকক সেইখিনি বিলো একদম ধুনীয়াকৈ বুজাম, যাতে আপোনালোকৰ মনত ইমান কোনো খুট মানুহ আপোনালোকৰ কনফিউজন নাথাকে। আশা কৰোঁ আপুনি আজি ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।